পুলিচে আপোনাৰ লগত বিতৰ্ক নকৰিব যদি আপুনি এই পাঁচটা অধিকাৰ আপোনাৰ জনা থাকে। নাম্বাৰ 1, কোনো পুলিচে কেতিয়াও আপোনাক গালি গালাজ কৰিব নোৱাৰে বা আপোনাক মাৰপিট কৰিব নোৱাৰে। যদি আপোনাক এনেকুৱা ধৰণৰ কৰে তেতিয়াহ'লে IPC সেকশন 166 ধাৰামতে বিচাৰ হ'ব আৰু পুলিচ কমপ্লেইন অথৰিটি বনোৱা হৈছে। সেই পুলিচ অফিচাৰজনৰ ওপৰত বিচাৰ কৰা হ'ব বা তদন্ত কৰা হ'ব। নম্বৰ 2, কোনো পুলিচ অফিচাৰে আপোনাক থানাত লৈ গৈ বহাই ৰাখিব নোৱাৰে আৰু যদি এনেকুৱা কৰে তেতিয়াহ'লে এইটো ইলিগেল ডিটেনশ্যন বুলি কোৱা হয়। আপুনি লগালগ ৰিলেটিভৰ দ্বাৰা হাইকোৰ্টত হাবিয়াছ কৰ্পাছ ৰিটটো ফাইল কৰিব পাৰে আৰু কোৰ্টে লগালগ আপোনাৰ অৰ্ডাৰ দিব যে আপোনাক এৰি দিব লাগে আৰু পুলিচ অফিচাৰজনক ছাছপেণ্ড কৰিব। লগতে যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ সেই পুলিচ অফিচাৰজনে যদি আপোনাক ডিটেইন কৰিছিলে তেতিয়াহ'লে তাৰ ওপৰত ফাইন লগাব আৰু আপোনাক কম্পেনচেশ্যন দিব। নম্বৰ 3, কোনো পুলিচ অফিচাৰে আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে যদি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে হোটেল ৰুমত গৈ থাকে বা কোৱালিটি টাইম স্পেণ্ড কৰিব বিচাৰে। ইয়াৰ বাবে আপোনাৰ দুজনৰ 18+ হ'ব লাগিব আৰু ছোৱালীজনীৰ কনচেণ্ট থাকিব লাগিব আৰু লগতে আপুনি জানি থোৱা উচিত যে আৰ্টিকেল 21 ৰাইট টু প্ৰাইভেচি দিয়া হৈছে, গতিকে আপোনাৰ প্ৰাইভেচি কোনেও নষ্ট কৰিব নোৱাৰে। নম্বৰ 4, যদি কোনো পুলিচ অফিচাৰে আপোনাৰ FIRখন নলওঁ বুলি কয় তেতিয়াহ'লে IPC সেকশন 166 ধাৰাটো উলংঘন কৰা হ'ব। এই পুলিচ অফিচাৰজনৰ ওপৰত আপুনি মেজিষ্ট্ৰেটৰ ওচৰত গৈ পেলাই কমপ্লেইন দিব পাৰে। নম্বৰ 5, কোনো পুলিচ অফিচাৰে আপোনাৰ ফোন ল'ব নোৱাৰে আৰু উইদাউট চাৰ্জ ৱাৰেণ্ট, কাৰণ আৰ্টিকেল 20 সাবসেকশন 3 উল্লেখ আছে যে কোনেও কাকো ফ'ৰ্চ কৰিব নোৱাৰে নিজৰ বিপক্ষে সাক্ষী দিবৰ কাৰণে।